নমস্কাৰ। কলিৰ আগমন। আজি এটি মই নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টি হ'ল কলিৰ আগমন। আমাৰ যুগ চাৰিটা: সত্য, ত্ৰেতা, দ্বাপৰ, শেষত কলিৰ যুগ। ভাগৱত আৰু অন্যান্য পুৰাণসমূহতো কলিৰ যুগৰ যি বৰ্ণনা দাঙি ধৰা হৈছে, তাত অলপ হ'লেও ইফাল সিফাল থাকিবই, কিন্তু মূল কথা একেটিয়েই। শাস্ত্ৰত কোৱা হৈছে, ধৰ্মৰ বিপৰ্যয় চৰম অৱস্থাত উপনীত হ'ব কলিৰ যুগত। নিম্ন জাতিসকল অৰ্থাৎ শূদ্ৰসকল, ব্ৰাহ্মণৰ সেৱা কৰা যাৰ ধৰ্ম, সেই দাস শূদ্ৰসকলে নামানা হ'ব আৰু তেওঁলোকে শাসনভাৰ হাতত তুলি ল'ব। আৰু ব্ৰাহ্মণসকলে ধনৰ বাবে ব্যৱসায় কৰিব কলিৰ যুগত। ঘৰখনৰ বাবে লক্ষ্মীস্বৰূপা নাৰীসকল ব্যভিচাৰী হ'ব আৰু ধনৰ লোভত নিজৰ স্বামীক ত্যাগ কৰি পৰপুৰুষৰ লগত মিলন হ'ব। কলিৰ যুগতে মুঠৰ ওপৰত সকলো অন্যায় অধৰ্ম কাৰ্য সংঘটি হ'ব কলিৰ যুগত। কিন্তু এই কলিৰ যুগত আগমন ঘটিল কেনেকৈ? এই বিষয়ে ভাগৱতত এটি কাহিনী পোৱা যায়। মহাভাৰতৰ যুদ্ধৰ শেষত 5 পাণ্ডৱৰ উত্তৰাধিকাৰী অৰ্জুনৰ নাতি পৰীক্ষিত। পাণ্ডৱসকলে পৰীক্ষিতক দি তেওঁলোকে স্বৰ্গ আৰোহণৰ কাৰণে ওলাই যায়। সেই সময়ত পৰীক্ষিতে আৰ্যবৰ্তত ৰাজত্ব কৰিছিল। তেওঁ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল আৰু বিভিন্ন দেশ জয় কৰি পুনৰ দিগ্বিজয়ৰ বাবে সাজু হৈছিল। তেওঁ এজন ভাৰতবৰ্ষৰ শাসনগোৰা ৰজা আছিল। তেওঁৰ ৰাজত্ব কালত পৰীক্ষিতৰ ৰাজ্যত কলিৰ প্ৰৱেশ ঘটিছিল। পৰীক্ষিতে ভাবিলে, পাণ্ডৱসকলৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ ইমান সাহস নে কলিৰ? অস্ত্ৰ শস্ত্ৰেৰে সুসজ্জিত হৈ ৰথত উঠি কলিক বিচাৰি ওলাল ৰজা পৰীক্ষিত। কিছু দূৰ যোৱাৰ পিছত তেওঁ এটা আচৰিত দৃশ্য দেখিলে। পৰীক্ষিতে দেখা পালে, ৰাজমুকুট পৰিধান কৰা এজন ব্যক্তিয়ে হাতত এডাল চাবুক লৈ এটা ষাঁড় গৰুক মাৰিব ধৰিছে। সেই ষাঁড়ৰ 3খন ঠেঙেই ভঙা মাথোন। এখন ঠেঙত ভৰি দিয়ে যেনে তেনে থিয় দি আছে। ওচৰতে আছে এজনী গাই মাতৃ। সেই ৰাজকীয় মানুহজনে গাইজনীক ৰেহাই দিয়া নাই। ষাঁড়টোৱে ভয়ত মল-মূত্ৰ ত্যাগ কৰিলে আৰু গাইজনীৰ দুচকুৰে বৈ আহিছে চকুলো। খঙত গৰ্জি উঠিল পৰীক্ষিত, কোন তই দুৰাচাৰ? ৰজাৰ দৰে আচৰণ কৰিবলৈ তোৰ লাজ লগা নাইনে? আৰু চণ্ডালৰ নিচিনা তোৰ ব্যৱহাৰ। পিতামহ অৰ্জুন আৰু জগতৰ পালনকৰ্তা শ্ৰীকৃষ্ণ এই পৃথিৱীত এতিয়া নাই বুলিয়ে দুৰ্বলীৰ ওপৰত অত্যাচাৰ কৰিব পাৰিবি বুলি ভাবিছ নেকি তই? তেওঁ পাণ্ডৱ নাথাকিলেও তেওঁলোকৰ উত্তৰাধিকাৰী হিচাপে মই জীয়াই আছোঁ। দুটি নিৰীহ প্ৰাণীক এনেকৈ শাস্তি দিয়াৰ ফল তোক মই নিশ্চয় দিম। তাৰ পিছত পৰীক্ষিতৰ সন্দেহ হ'ল, সেই ষাঁড় আৰু গাইজনীক লৈ তেওঁলোক সঁচাকৈ সাধাৰণ ষাঁড় আৰু গাই। তেওঁ সুধিলে, ষাঁড় গৰুৰ ৰূপ ধাৰণ কৰা আচলতে তুমি কোন? তোমাৰ 3খন ভৰি কোনে ভাঙিছে কোৱা? আৰু গাই মাতৃ তুমি নিশ্চিত থাকা, মোৰ ৰাজ্যত তোমাৰ ওপৰত নিৰ্যাতন কৰি কোনো সাৰি যাব নোৱাৰে। তেতিয়া ষাঁড় আৰু গৰু গাইয়ে নিজৰ
নিজৰ পৰিচয় দি ক'লে যে তেওঁলোক ধৰ্ম আৰু বসুন্ধৰা। পুৰাণৰ ব্যাখ্যাত অনুসৰি সেই সাৰ অৰ্থাৎ ধৰ্মৰ 4খন ঠেং হৈছে তপস্যা, সুচিতা, দয়া আৰু সত্য। পৰীক্ষিতৰ বুজিবলৈ বাকী নাথাকিল। ধৰ্ম আৰু বসুন্ধৰাৰ ওপৰত উৎপীড়ন কৰা সেই দুৰাচাৰ কলিৰ বাহিৰে আন কোনো নহয়। হাতত তৰোৱাল লৈ পৰীক্ষিতে খেদি গ'ল। ঘটনা বিষম দেখি চতুৰ কলিয়ে অস্ত্ৰ আৰু ৰাজমুকুট দলিয়াই পৰীক্ষিতৰ ওচৰত আঁঠু কাঢ়িলে আৰু নিজৰ জীৱন ভিক্ষা কৰিলে। মহান ক্ষত্ৰিয়ই শৰণাগতক কেতিয়াও হত্যা কৰিব নোৱাৰে। তাতে পৰীক্ষিত হ'ল পাণ্ডৱৰ নাতি। তেওঁ কলিক জীৱন দান দিলে, কিন্তু সকীয়াই দিলে যে তেওঁৰ ৰাজ্যত কলিৰ বাবে কোনো স্থান নাই। কিন্তু কলিক কোনে বাধা দিব পাৰে? পৰীক্ষিতৰ উগ্ৰ ৰূপ দেখি হাতজোৰ কৰি কলিয়ে বিনয়েৰে ক'লে যে সমগ্ৰ পৃথিৱী সেই পৰীক্ষিতৰ অধীনত। তেনেস্থলত পৰীক্ষিতে যদি তেওঁৰ ৰাজ্যত যদি স্থান নিদিয়ে, তেনেহ'লে কলি থাকিব ক'ত? কলিৰ চতুৰালিত পৰীক্ষিত হ'ল গ'ল আৰু তেওঁ ভাবিলে কিছুমান বিশেষ স্থানত কুকৰ্ম হৈয়ে থাকে, তাতে কলিক থাকিবলৈ দিয়া যাওক। পৰীক্ষিতে 4টা স্থান কলিৰ বাবে নিৰ্দিষ্ট কৰি দিলে। য'ত জুৱা খেল হয়, য'ত মদ্যপান হয়, য'ত অকাৰণে পশু বধ কৰা হয় আৰু য'ত ব্যভিচাৰ হয়, তাত কলি থাকিব পাৰিব। কিন্তু সেই 4টা স্থানতে কলি সন্তুষ্ট নহ'ল আৰু কিছু স্থানৰ বাবে অনুনয় বিনয় কৰিব ধৰিলে। কলিৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ সেই 4টাৰ লগতে খনত থকাৰ অধিকাৰ প্ৰদান কৰিলে আৰু কিছু ঠাই দিলে মাটিৰ সীমা কটা পাটকো। পৰীক্ষিতে ভাবিছিল সোণ অৰ্থাৎ ঐশ্বৰ্য নাথাকিলে অসৎ কাম কৰিব নোৱাৰিব মানুহে। ইয়াৰ উপৰিও আৰু কিছু ঠাই আছে বাঢ়নী, ঢেঁকী। কিন্তু তেওঁ ভবা নাছিল যে বংশৰ মৰ্যাদা ৰাজমুকুট সোণৰ ৰজাই শিৰত ধাৰণ কৰিলে বীৰত্বৰ প্ৰতীক স্বৰূপ হিচাপে। পৰীক্ষিতে সাৰৰূপী ধৰ্মৰ ভঙা ভৰিকেইখন জৰাই দিলে আৰু বসুমতীক আশ্বাস দিলে। কিন্তু তেওঁ নজনাকৈ গোপনে কলি সোমাই আহিল পবিত্ৰ আশ্চৰ্যত লৈ আৰু সম্ভৱতঃ সেয়া কলিৰেই প্ৰভাৱ আছিল, যাৰ বাবে ধৰ্মপৰায়ণ পাণ্ডৱৰ সুযোগ্য নাতি কৃষ্ণ ভক্ত পৰীক্ষিতে সমীক মুনিৰ ডিঙিত এডাল মৰাসাপ ওলমাই দিছিল আৰু নিজৰ লগতে বংশ মৰ্যাদাকে ধ্বংসৰ গৰাহলৈ টানি লৈ গৈছিল। হিন্দু ধৰ্মৰ প্ৰাচীন গ্ৰন্থ ভাগৱত পুৰাণ, ভাগৱত গীতা আদিত এইদৰেই পোৱা যায় কলিৰ যুগ আৰু সেই যুগত শ্ৰীবিষ্ণুৱে গ্ৰহণ কৰিব লগা কল্কি অৱতাৰৰ বিষয়ে। এইখিনিতে কাহিনীটো শেষ কৰিলোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।